আজি গৰু বিহু প্ৰতিজন অসমীয়াই পালন কৰিব হেঁপাহৰ বিহুটিক আৰু ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটীতো দেখা গৈছে গৰু বিহু পালনৰ প্ৰস্তুতি। মই দেখুৱাইছোঁ এয়া উত্তৰ গুৱাহাটী আঠগাঁৱৰ দৃশ্য। বৰ্তমান উত্তৰ গুৱাহাটী চহৰলৈ ধাৱিত হৈছে যদিও এতিয়াও কিন্তু দুই এখন গাঁৱত গ্ৰাম্য অৰ্থনীতি আছে। মই দেখুৱাইছোঁ আঠগাঁৱৰ দৃশ্য। আঠগাঁৱৰ প্ৰতিটো পৰিয়ালতে এনেধৰণৰ গোধনৰ পৰম্পৰা আছে আৰু এই পৰম্পৰা অনুসৰি আজি পুৱাৰ পৰা এনেধৰণে গৰু বিহু পালন কৰিছে। মই দেখুৱাইছোঁ সামগ্ৰীটোৰ পূৰ্বতে এওঁলোকে গোধন গা ধোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰ নৈ পাৰলৈ লৈ গৈছিল, কিন্তু বৰ্তমান যিহেতু তেওঁলোকৰ যি আধুনিকতাৰ পৰশত কিছু পৰম্পৰা সলনি হৈছে, যদি পুৰণি পৰম্পৰা তেওঁলোকে সলনি কৰা নাই। মই দেখুৱাইছোঁ সামগ্ৰীৰ পৰিৱেশ আৰু গৰু বিহুৰ দিনাখন এনেধৰণে নিজৰ গোধনক নোৱাই থোৱাই নতুন পঘাৰে বান্ধি বছৰটোৰ যি গোধনৰ যি শ্ৰীবৃদ্ধিৰ কাৰণে তেওঁলোকে কামনা কৰে। মই দেখুৱাইছোঁ সামৰিক পৰিৱেশ মাহ হালধিৰে সানি দীঘলতি মাখিলতিৰে কোবাই বা লাও খা বেঙেনা খা যি পৰম্পৰা গীত, সেই পৰম্পৰা এনেধৰণে উত্তৰ গুৱাহাটীৰ আঠগাঁৱত প্ৰতি বছৰৰ দৰে এইবেলো গৰু বিহু পালন কৰিছে। মোৰ লগত এই ঘৰৰ গৰাকী আছে, তাৰ পৰা জানিব বিচাৰিম আজি গৰু বিহু পৰম্পৰা কিছু সলনি হৈছে, কিন্তু পুৰণি যি পৰম্পৰা আপোনাক ধৰি ৰাখিব চেষ্টা কৰিছে, কি ক'ব? পোনপ্ৰথমেই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আধুনিকতাৰ ধামখুমীয়াৰ মাজতো বৰ্তমানেও ৰংমহলত এই গৰু বিহুৰ পৰম্পৰা আছে। আজি গৰু বিহু উপলক্ষে আমি গৰুবিলাক ধুৱাই নোৱাই আমাৰ চহা জীৱনৰ পাতনি আজিৰ পৰা আৰম্ভ হয়। আজিৰ পৰা আমাৰ গৰুবিলাক ধুৱাই নোৱাই গধূলি তেওঁক গৰুবিলাকক আদৰি কালিৰ পৰা আমাৰ কৃষিকাৰ্যত নিয়োজিত হয়। গতিকে সকলো গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰোঁ। আমি আঠগাঁৱত এই পৰম্পৰা সদায় বৰ্তি আছে আৰু ভৱিষ্যতে থাকিব, কাৰণ যিমানেই আধুনিকতাই গ্ৰাস নকৰক কিয় আমাৰ এই পৰম্পৰা অসমৰ হেঁপাহৰ ৰঙালী বিহু আমি পালন কৰিমেই আৰু গৰু বিহু সদায় উদযাপন কৰি যামেই। পূৰ্বৰ কিছু ম্লান পলা দেখা গৈছে, লৈ গৈছিলে পূৰ্বতে ব্ৰহ্মপুত্ৰ নৈ বা জান জুৰিত আমাৰ গৰুবিলাক ধোৱা হৈছিল, যদিও এতিয়া তেনেকুৱা জান জুৰিবিলাক নাইকিয়া হৈছে। মানুহবিলাকে ঘৰ দুৱাৰ বনাই এইবিলাক মানুহ পুতি এতিয়া বস্তি কৰিছে, গতিকে তেনেকুৱা জান জুৰি আমাৰ নাই। নৈখনো বহুত দূৰত হয়, গতিকে সেইকাৰণে এতিয়া আমি কিছু আধুনিকতাৰ পৰশ আমাৰ গৰুবিলাকৰ গাতো পৰিছে, মানুহবিলাকৰ গাতো পৰিছে, আৰু আমি এতিয়া বৰ্তমান দমকলৰ পানীৰে পাইপেৰে গৰুবিলাক ধুৱাই আমাৰ পৰম্পৰা ৰক্ষা কৰি আছোঁ। মই দেখুৱাইছোঁ সামগ্ৰী যি এনেধৰণে বনাইছে, এই সামগ্ৰীবোৰ এতিয়াও পায়? এতিয়া বৰ্তমান উপলব্ধ, বজাৰত পায় সকলোবিলাক, আৰু ঘৰতো কিছুমান আমাৰ হয়, যেনে জাতিলাও বা বেঙেনা আমাৰ ঘৰুৱা, আৰু বাকীখিনি আমি বজাৰৰ পৰা উপলব্ধ কৰোঁ, বজাৰৰ পৰা কিনি আনো, আৰু আমি পৰম্পৰা ৰক্ষা কৰি যাম, সদায় কৰি থাকিম। নিশ্চয়কৈ সামগ্ৰী কিছু নাটনি যদিও এতিয়াও বজাৰ কিন্তু উপলব্ধ হৈছে। মই ইয়াতে গীত শুনিব পাৰোঁ, যিধৰণে পুৰণি গীত আছে ইয়াতে গোধনৰ লগত জড়িত গীত আছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, আৰু দীঘলতি দীঘল পাত গৰু কোবাওঁ জাত জাত, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এইটো আমাৰ গীত। আৰু এটি মই বাৰু বিহুৰ কলি এটা আওৰাইছোঁ। বিহু গোৱা অভ্যাস নাই, তথাপিও অসমীয়াৰ বিহু আহিলে মন প্ৰাণ জাগি উঠে, বিহু গাবলৈ মন যায়, এটি গাবলৈ চেষ্টা কৰিছোঁ। অতি কয় চেনেহৰ সামগ্ৰীখিনিও দি পেলাই একেলগে গায়। এইটো মই প্ৰথমতে এই লাও খা বেঙেনাখিনি কৈ লওঁ। এইফালে আমি এইটো লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। হয়, এতিয়া মই কৌশিক আপোনাক ধন্যবাদ জনাইছোঁ কৌশিক। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।